Hi friends, welcome to Topon's Math School য'ত আমি হায়াৰ ছেকেণ্ডেৰী মেথমেটিক্সৰ টপিকবোৰ ডিছকাছ কৰি আছোঁ আৰু সকলোৱে সুবিধা হোৱাকৈ আমি কিছুমান এনিমেটেড ভিডিঅ'জ ইয়াত এড কৰিছোঁ যাতে ডায়েগ্ৰামবোৰ বুজিবলৈ সহজ হয়। আমাৰ আজিৰ টপিক হৈছে ৰিলেশ্যন আৰু ফাংচন, যাক আমি সম্বন্ধ আৰু ফলন বুলি কওঁ। ইয়াক জানিবৰ বাবে প্ৰথম জানিব লাগিব আমি কাৰ্টেছিয়ান প্ৰডাক্ট বা কাৰ্টেছিয়ান পূৰণফল কাক কয়। তাৰ বাবে আমি দুটা সংহতি লৈছোঁ, A আৰু B. Let us consider two sets A and B in this way. Then the Cartesian product of A and B is denoted by A cross B. আমি অসমীয়াত কাৰ্টেছিয়ান পূৰণফল বুলি কওঁ আৰু ইয়াক A cross B বুলি লিখোঁ আৰু ইয়াৰ মানটো আমি এনেকৈ উলিয়াওঁ to get the values like this. A cross B equal to, it is a set of ordered pairs just like this, A1, A2, B1, B2, C1, C2. So এইটো কেনেকৈ ওলাই আমি এটা ডায়েগ্ৰাম ইয়াত দেখুৱাইছোঁ, চাই লোৱা। ইয়াতে A আৰু B দুটা সেট তাৰ এলিমেন্টছবিলাক আমি কালাৰ্ড কৰি দিছোঁ। Then A cross B is equal to, it is again a set, so it should be written as a set. কেনেকৈ হ'ব? A1 তাৰ মানে A টো আহিছে ফাৰ্ষ্ট সেটটোৰ পৰা আৰু 1 টো ছেকেণ্ড সেটটোৰ পৰা, মানে B ৰ পৰা। আৰু সিমিলাৰলি A2 and similarly B1, B2, C1 আৰু C2. ইয়াত দেখা গ'ল যে A আৰু B নাম্বাৰ অফ এলিমেণ্টছ ৰেছপেক্টিভলি 3 আৰু 2 হয়। A তিনিটা আৰু B দুটা এলিমেণ্ট আছে, গতিকে A ক্ৰছ B টোটেল নাম্বাৰ অফ এলিমেণ্টছ মানে টোটেল নাম্বাৰ অফ পেয়াৰ্ছ কিমানটা হৈছে 3 into 2, that is 6. 6টা পেয়াৰ আমি ইয়াত দেখা পাইছোঁ। তো এইটো হ'ল ইয়াৰ ফৰ্মুলা। নাম্বাৰ অফ এলিমেণ্টছ হ'ল ইয়াৰ ফৰ্মুলাটো হৈছে multiplication of the number of elements in both the sets. সংহতি দুটাত থকা মৌলৰ সংখ্যা দুটা পূৰণ কৰিলে তাৰ কাৰ্টেছিয়ান পূৰণফলত থকা মৌলৰ সংখ্যাটো ওলায়। ইয়াৰ পিছত মই এটা এক্সাম্পল কৰি দেখাইছোঁ। ইয়াতে ছাপ'জ G আৰু H বুলি দুটা আমি সেট এনেকৈ লৈছোঁ। সংহতি দুটা আমি ল'লোঁ G আৰু H। তো ইয়াতে G ক্ৰছ H আৰু H ক্ৰছ G উলিয়াব লাগে। তো এইটো উলিয়াবৰ কাৰণে আমি এনেকৈ দেখুৱাইছোঁ, য'ত নেকি ব্লু কালাৰৰ এলিমেণ্টছবিলাক জিৰ পৰা আৰু আনটো কালাৰ এইচৰ পৰা আহিছে। চ' G ক্ৰছ H লিখোঁতে আমি জিৰ এলিমেণ্টবিলাক আগত লিখিছোঁ, যেনেকৈ 7 5 7 4 7 2 8 5 8 4 8 2 আৰু চিমিলাৰলি H ক্ৰছ G লিখোঁতে এইচৰ এলিমেণ্টবোৰ আমি আগতে লিখিছোঁ। চ' এনেকৈ আমি কাৰ্টেছিয়ান পূৰণফলটো উলিয়াব পাৰোঁ টু ফাইণ্ড দ্য কাৰ্টেছিয়ান প্ৰডাক্ট ইন দিছ ৱে। চ' এতিয়া আমি আচল টপিকটোলৈ আহোঁ। সেইটো হৈছে ৰিলেশ্যন বা সম্বন্ধ। ৰিলেশ্যন বুজিবৰ কাৰণে আমি এটা সংহতিৰ পৰা আন এটা সংহতিলৈ, মানে এ ৰিলেশ্যন ফ্ৰম এ নন এম্পটি ছেট A to a non empty set B is a subset of the Cartesian product A cross B. আমি অসমীয়াত লিখিলে এনেকুৱা হ'ব, ইয়াৰ এটা অৰিক্ত সংহতি A ৰ পৰা এটা অৰিক্ত সংহতি B লৈ এটা সম্বন্ধ হৈছে ইহঁতৰ কাৰ্টেছিয়ান পূৰণফল A ক্ৰছ B ৰ এটা উপসংহতি। চ' এতিয়া আমি জানো নহয় উপসংহতি বুলিলে কেনেকুৱা হয়, তাক দেখুৱাবৰ বাবে আমি এটা উদাহৰণ লৈছোঁ ইয়াতে। লেট A ইকুৱেল টু ABC আৰু B মানে হ'ল 1 2। তো A ক্ৰছ B টো এনেকৈ ওলাব। এইমাত্ৰ ইয়াৰ আগৰ শ্লাইডখনত আমি এইটো কৰি দেখুৱাইছিলোঁ, A ক্ৰছ B টো এনেকৈ ওলাব। তেতিয়াহ'লে আমি কেইটামান এক্সাম্পল ইয়াত দিব পাৰোঁ। ছাপ'জ R1 মানে হৈছে A1 B1। চ' R1 ইকুৱেলছ টু দ্য ছেট A1 and B1, the elements A1 and B1 which are in A cross B. A1 B1 কেইটা A cross B আছে, তাৰমানে R1 টো হৈছে A cross B এটা উপসংহতি। চিমিলাৰলি R2 বুলি আমি আৰু এটা দেখুৱাইছোঁ, A2 B2 C1। চ' এলিমেণ্ট কেইটা যদি A cross B আছে, তাৰমানে সি এটা ৰিলেশ্যন বুজাব। R2 হৈছে এটা ৰিলেশ্যন। চিমিলাৰলি R3 এইটোক আমি ৰিলেশ্যন বুলি ক'ব পাৰিম, A2 C2। ইয়াৰ পিছৰ কনচেপ্টটো হৈছে ডমেইন। দ্য ছেট অফ অল ফাৰ্ষ্ট এলিমেণ্টছ অফ দ্য অৰ্ডাৰ্ড পেয়াৰ্ছ অফ এ ৰিলেশ্যন R ইজ কল্ড দ্য ডমেইন অফ দ্য ৰিলেশ্যন। তাৰমানে আমি ইয়াক আদি ক্ষেত্ৰ বুলি কওঁ, যিটো এটা সম্বন্ধৰ আদি ক্ষেত্ৰ। এইটো হৈছে এই সম্বন্ধটোৰ যিবোৰ ক্ৰমিক জোৰবিলাক আমি পাওঁ, এই ক্ৰমিক জোৰবিলাকৰ প্ৰথম মৌলবোৰৰ যিটো সংহতি। দ্য ফাৰ্ষ্ট এলিমেণ্টছ অফ দ্য অৰ্ডাৰ্ড পেয়াৰ্ছ ইন দ্য ৰিলেশ্যন। আমি ইয়াক এনেদৰে দেখুৱাব পাৰোঁ।
কনসিডাৰ এ ৰিলেশ্যন এনেকৈ আমি এটা R1 বুলি এটা সম্বন্ধ দেখুৱাইছোঁ R1 এইটো A1 B1 সাপোজ তেতিয়াহ'লে ইয়াৰ যিটো ডমেইন বা আদি ক্ষেত্ৰ এইটো হ'ব AB মানে হৈছে ফাৰ্ষ্ট এলিমেণ্ট কিটা A আৰু B এই অৰ্ডাৰ্ড পেয়াৰ বিলাকৰ ফাৰ্ষ্ট এলিমেণ্ট বিলাক তাৰ যিটো সেট হয় এটোকে আমি ডমেইন বুলি কওঁ অসমীয়াত আদি ক্ষেত্ৰ আৰু ঠিক তেনেকৈ আমি R2 বুলি আৰু এটা উদাহৰণ লৈছোঁ ইয়াতে ফাৰ্ষ্ট এলিমেণ্ট কিটা হৈছে A B আৰু C গতিকে ডমেইনটো A B C the set A B C similarly next concept to range of a relation the set of all second elements of the ordered pairs of a relation R is called the range of the relation অৰ্থাৎ এটা আমি যদি সম্বন্ধ R আছে তেতিয়া R সম্বন্ধটোত যিবোৰ ক্ৰমিক জোৰ আছে এই ক্ৰমিক জোৰবিলাকৰ দ্বিতীয় মৌলবোৰৰ যিটো সংহতি হ'ব তাক পৰিখৰ বুলি কোৱা হয় পৰিখৰ এটা আমি উদাহৰণ দেখুৱাব পাৰোঁ R1 যদি R1 এটা সম্বন্ধ হয় A1 B1 a relation R1 is defined in this way then range of the relation is a relation to range to হ'ব 1 the element 1 the set 1 পৰিখৰ বুলি কওঁ আমি এটো R2 বুলি যদি আমি আৰু এটা এনেকে সম্বন্ধ লওঁ তাত ইয়াতে আমাৰ দ্বিতীয় মৌলবিলাক হৈছে 1 বা 2 ইয়াতে 2 টো দুবাৰ আছে হলো আমি ইয়াক লিখোতে এবাৰে লিখিম এটা সংহতিত এটা মৌল এবাৰে লিখা যায় an element is written once in a set yet just like 2 is appearing twice here দুবাৰ আছে কিন্তু আমি লিখোতে এবাৰে লিখিম ৰেঞ্জত so এটো হল ৰেঞ্জ ইয়াৰ পিছৰ কনসেপ্টটো আহিব codomain of a relation and if the relation is from the set A to B then B is called the codomain of the relation B গুটে সেটটো আমি R বুলি যদি সংহতি সম্বন্ধটো A এর পৰা B লৈ হৈছে তেতিয়াহলে গুটে B সংহতিটো হৈছে ইয়াৰ সহক্ষেত্ৰ তেতিয়াহলে আমি তিনিটা বস্তু পালো আদি ক্ষেত্ৰ সহক্ষেত্ৰ আৰু পৰিখৰ ডমেইন কোডমেইন এণ্ড ৰেঞ্জ ইয়াত আমি উদাহৰণ দিব পাৰো আৰু উদাহৰণৰ উপৰি এটা টুকা আমি ইয়াত লিখিছো এটো হৈছে ৰেঞ্জ অফ এ ৰিলেশ্যন R is a subset of codomain of that relation মানে R বুলি এটা সম্বন্ধৰ পৰিখৰটো তাৰ সহক্ষেত্ৰৰ এটা উপসংহতি হ'ব কেতিয়াবা সমানো হ'ব পাৰে বা তাতকে সৰু সেটু হ'ব পাৰে আমি এটা উদাহৰণ কৰি চাম ইয়াতে ধৰা হল A বুলি এটা সংহতি আমি লৈছো let us consider the set A equals to 1 2 3 4 5 6 ইয়াতে মৌলকিটা আমি লৈছো তাতে এটা relation R defined from A to A a relation R is from A to A এৰ পৰা A লৈ R এটা সম্বন্ধ আমি এটা সম্বন্ধক এটা সংহতিৰ পৰা তাৰ নিজলৈকে আমি এনেকৈ সংজ্ঞাবদ্ধ কৰিব পাৰো R can be defined from the set A to itself like this আমি কোডে এনেকৈ কৈছো R equals to xy such that y is equal to x plus 1 where x and y are from A the set A তাৰ মানে এই মৌলকিটা x আৰু y মৌলকিটা এনেকুৱা হ'ব লাগিব যে দ্বিতীয় মৌলটো প্ৰথমটোতকে এক বেছি হ'ব লাগে আৰু দুইটা মৌল আমাৰ A সংহতিটোৰ পৰা আহিব লাগিব the second element must be one more than the first element and both the elements should be from the same set A আমাক উলিয়াব দিছে the domain codomain and the range of R আৰৰ আদি ক্ষেত্ৰ সহক্ষেত্ৰ আৰু পৰিখৰ এই তিনিটা বস্তু উলাব দিছে তাক কৰিবৰ বাবে আমি এনেকে প্ৰথমে R টো লিখি লৈছো যেটো ডিফাইন কৰা গৈছে লিখি ললো আমি তাৰ পিছত আমি x ৰ ভ্যালুবোৰ এটা এটাকে আমি ইয়াতে বহাম মানে the values of x will be put one by one just like x equal to 1 hole the value of y must be equal to 1 plus 1 that is 2 that means x আৰু y value এটা 1 2 আহিলে তো 1 2 belongs to R আমি লিখোতে এনেকৈ লিখো 1 2 belongs to R means 1 relates to 2 1 এ 2 লগত সম্বন্ধ কৰিছে 1 এ 2 লগত সম্বন্ধ কৰিছে similarly আমি x ৰ ভ্যালু কিটা আৰু 2 পুট কৰিব পাৰো 2 পুট কৰিলে y to 3 ওলাব তেনেকৈ 3 পুট কৰিলে y এর ভ্যালু 4 ওলাব therefore 2 3 3 4 and in this way আমি বাকি কিটা এলিমেন্ট এনেকৈ ওলাব পাৰো so আমাৰ এই ৰিলেশ্যনটোৰ মৌলকিটা the elements of the relation are found like this so আমি ইয়াক roster মেথডত আমি এনেকৈ লিখো তালিকাভুক্তিকৰণ পদ্ধতি বুলি কওঁ আমি অসমীয়াত আমি R or মৌলকিটা আমি এনেকৈ লিখছো the elements of R are ordered pairs which will satisfy the given condition in this way ইয়াত ডমেইন বা আদি ক্ষেত্ৰটো হৈছে আমি অলপ আগত ডিফাইন কৰিলো হেতু হৈছে the set of all first elements the প্ৰথম মৌলবিলাকৰ যেটো সংহতি এটো আদি ক্ষেত্ৰ বুলি কয় বা ডমেইন
কি হ'ব কিটা 1 2 3 4 5 1 2 3 4 5 the codomain আমি জানো codomain মানে হৈছে the whole second set দ্বিতীয় গোটেই দ্বিতীয় সংহতি দ্বিতীয়টো আকৌ একে সংহতি হয় a হয় the second set a so it is the codomain বা সহক্ষেত্ৰ বুলি কওঁ range বা পৰিসৰ the range of the relation is nothing but the set of all the second elements those are 2 3 4 5 and 6 আমি ইয়াকে diagrammatically দেখুৱাব পাৰো এনেকে R is a relation from A to A such that the elements of the first set are related in this way ইয়াতে দেখা পাইছো 6 or কোনো ইমেজ নাই ইয়াতে আমি ফার্স্ট সেটৰ এলিমেন্ট বিলাক যিবোৰ আছে তাৰ হি জি বিলাকৰ লগত ৰিলেট কৰে those are said to be images just like the image of 1 is 2 the image of 2 is 3 in this way আমি অসমীয়াত ইয়াক প্ৰতিচ্ছায়া বুলি কওঁ যেনেকৈ 1 ৰ প্ৰতিচ্ছায়াটো হ'ব 2 2 2 ৰ প্ৰতিচ্ছায়াটো 3 হ'ব তাৰ মানে প্ৰতিচ্ছায়া বিলাক সদায় সহক্ষেত্ৰত থাকে the images will be in the codomain ইয়াতে domain আৰু codomainৰ সেটটো একেটাই হয় কিন্তু কেতিয়াবা বেলেগো হ'ব পাৰে গতিকে আমি ইয়াতে diagrammatically ইয়াক আমি এনেকে দেখুৱাব পাৰো এই ডায়াগ্ৰামটোক এৰো ডায়াগ্ৰাম বুলি কয় this is called arrow diagram অসমীয়াত কাঁড় চিত্ৰ বুলিও কয় কাঁড় নেক্সট এক্সাম্পলটো আমি এনেকে লৈছো ইয়াতে এই বুলি এটা সংহতি আমি ধৰি লৈছো let us consider a set A containing the elements 1 2 3 up to 14 the natural numbers 1 to 14 define a relation R from the set A to A by R equals to xy such that y equals to thrice x xy both belong to A তাৰ মানে আমি এটা সম্বন্ধ আমি এনেকে লিখিছো যাতে R equal to xy যত y হৈছে x ৰ 3 গুণ y equals to 3x x আৰু y দুইটা a সংহতিটোৰ পৰা আহিব লাগিব the first element the second element actually is thrice of the first element দ্বিতীয় মৌলটো প্ৰথম মৌলটো 3 গুণ so ইয়াতে আমাৰ ভ্যালু কিটা ওলাব দিছে আমি ইয়াতে ফাৰ্স্ট লিখি ললো a মানে কিমান আৰু r মানে কি আছে লিখি লৈছো তাৰ পিছতে ভ্যালু বিলাক যদি আমি x ৰ ভ্যালু এটা এটাকে আমি পুট কৰো দেখা পাম যদি 1 পুট কৰো তো 3 ওলাব y ভ্যালু 3 ওলাব সো x ৰ ভ্যালু 2 পুট কৰিলে 6 3 পুট কৰিলে 9 আৰু 4 পুট কৰিলে 12 ওলাব সো উই cannot continue in this way আমি কৰি পুট কৰি গৈ থাকিব নোৱাৰো কিয়নো যদি আমি 4 পুট কৰো 5 পুট কৰো 5 পুট কৰিলে 5 3 is 15 15 তো ইয়াত নাই a সেটটোত নাই গতিকে y ভ্যালুটো আমাৰ বাহিৰ হৈ যাব এই কাৰণ আমি ইয়াতে ষ্টপ কৰিম আৰু তেতিয়া আমি ইয়াৰ ডোমেইনটো আমি দেখা পাইছো ডোমেইন বা আদি ক্ষেত্ৰটো হ'ব 1 2 3 4 ৰেঞ্জ বা পৰিসৰ হ'ব 3 6 9 আৰু 12 so it can be shown in this way in the diagram R is the relation from the set A to A in this way then 1 relates to 3 2 relates to 6 3 relates to 9 and 4 relates to 12 here পিছৰ প্ৰবলেমটোত আমি r টো এনেকে ধৰিছো let r be a relation on the set n of natural numbers such that r equals to xy where y equals to x plus 5 and xy belongs to n and x less than 4 অৰ্থাৎ r হৈছে স্বাভাৱিক সংখ্যাৰ সংহতিত n ত এটা সম্বন্ধ যত নেকি xy মানে হৈছে y equal to x plus 5 xy দুইটা স্বাভাৱিক সংখ্যা x ৰ মানটো সাইডকে সৰু হ'ব লাগে so here can we write r in the roster form and hence find the domain and range of r or value kita তালিকা পুক্তিপূৰণ পদ্ধতিত লিখি উলিয়াব লাগে আৰু আদি ক্ষেত্ৰ আৰু পৰিসৰটো উলিয়াব লাগে তাৰ কাৰণে আমি প্ৰশ্নটো দিয়া কথাখিনি লিখিলাম r equals to r is a relation from n to n where r equals to xy where y equals to x plus 5 অৰ্থাৎ দ্বিতীয় মৌলটো প্ৰথম মৌলটোতকৈ 5 বেছি the second element is 5 more than the first element and ইয়াৰ কিছুমান ৰেষ্ট্ৰিকচন আছে ৰেষ্ট্ৰিকচন কিটা হৈছে এনেকুৱা যে xy belongs to n xy কিটা স্বাভাৱিক সংখ্যা হ'ব লাগিব and x less than 4 x ৰ মানটো সাইডকৈ সৰু হ'ব লাগিব ইয়াতে x ৰ মানবোৰ আমি 1 2 বা 3 বহাব পাৰিম so 1 2 3 বহালে y ভ্যালু কিটা আমি accordingly 6 7 আৰু 8 পাম the values of y are found to be 6 7 and 8 therefore the domain of this relation is 1 2 3 the set 1 2 3 এটো হৈছে ইয়াৰ আদি ক্ষেত্ৰ আৰু
ইয়াৰ ৰেঞ্জ বা পৰিসৰটো হৈছে দ্য সেট অফ অল সেকেন্ড এলিমেন্টস বা দ্বিতীয় মৌলবোৰ কোনবোৰ হৈছে 6 7 আৰু 8 so the set 6 7 8 is the range of the relation বা পৰিসৰ আমি এক ডায়াগ্ৰামেটিক্যালি এনেকৈ দেখাব পাৰো so 1 relates to 6 2 relates to 7 and 3 relates to 8 in fact ইয়াতে domain to অকল 1 2 3 হৈছে মই এই কাৰণে 1 2 3 গিটা ইয়াত লিখা গৈছে বাকি গিটা actually first set to the set of natural number বা স্বাভাৱিক সংখ্যাৰ সংহতিটো এটো ইনফাইনাইট সেট হয় অসীম সংহতি হয় so এই কাৰণে এখিনি ডট সাইন দিয়া গৈছে তাৰ মানে ইয়াতে আৰু বহুত মৌল থাকি গল the other elements are unused here ইয়াৰ পিছৰ এক্সাম্পলৰ আমি দুটা সংহতি লৈছো a আৰু b let us consider two sets a and b in this way a equals to 1 2 3 5 and b equals to 4 6 9 and let us consider r be a relation from a to b such that r hoise a er por b lo eta sombandho jate r equals to xy such that x minus y equal to odd number x belongs to a and y belongs to b r mane hoise xy jate x minus y eta ojugmo সংখ্যা ওলাই যত নাকি x to a সংহতিৰ পৰা আৰু y to b সংহতিৰ পৰা লব লাগিব তে আমি r ক তালিকা ভুক্তিকৰণ পদ্ধতি লিখিব লাগে write r in the roster form so ইয়াৰ বাবে আমি আগৰ দৰে x ৰ ভ্যালু বিলাক পুট কৰিম x ৰ ভ্যালু বিলাক আমি পুট কৰিলে y ৰ ভ্যালু বিলাক আমি এনেকৈ পাম so how do you get this we can show you by this diagram 1 আৰু 4 1 আৰু 6 relate কৰিব 1 minus 4 বুলি কলে -3 যেটো এটা odd number 1 আৰু 6 ৰ মাজৰ ডিফাৰেন্স টু odd number কিন্তু 1 আৰু 9 ৰ মাজৰ ডিফাৰেন্স টু odd number নহয় 1 আৰু 9 ৰ মাজৰ ডিফাৰেন্স টু 8 যেটো ইভেন নাম্বাৰ যুগ্ম সংখ্যা হয় অযুগ্ম নহয় গতিকে আমি 1 ৰ লগত 4 আৰু 6 এ ৰিলেট কৰিব সিমিলাৰলি 2 ৰ লগত 9 এ ৰিলেট কৰিব because 2 আৰু 9 ৰ ডিফাৰেন্স টু -7 টো এটা অযুগ্ম সংখ্যা odd number therefore 2 will relate to 9 3 will relate to 4 and 6 both কাৰণ 3 minus 4 কৰিলে আৰু 3 minus 6 কৰিলে odd number পাও এনেকৈ 5 এ 4 আৰু 6 ৰ লগত ৰিলেট কৰিব 5 এ কিন্তু 9 ৰ লগত ৰিলেট নকৰে that's how we get the elements of r এনেকৈ আমি r ৰ পেয়াৰ বিলাক উলিয়াব পাৰিম আমি এটা উদাহৰণ লৈছো আৰু এটো হৈছে এটা ৰিলেশন r এনেকৈ লিখা গৈছে r মানে হৈছে x কিউব এটা y বুলি লিখা নাই x কিউব বুলি লিখিছে সম্বন্ধটো এক তালিকা ভুক্তকৰণ পদ্ধতি লিখিব লাগে x কিউব যত x is a prime and x is less than 10 x টো হৈছে এটা মৌলিক সংখ্যা আৰু x ৰ মানটো 10 তকৈ সৰু হ'ব লাগিব সো ইয়াক আমি roster ফৰ্মত লিখিবলৈ আমি x ৰ ভ্যালু কিটা পুট কৰি দিম তে x ৰ ভ্যালু কিটা কি আহিব মৌলিক সংখ্যা হ'ব লাগে it should be prime numbers but less than 10 10 তকৈ সৰু হ'বলৈ হলে এটো 2 3 5 আৰু 7 এই চাৰিটা আহিব আমি যদি ইয়াতে x ৰ ভ্যালুটো পুট কৰো y ৰ ভ্যালু বিলাক মানে সেকেন্ড এলিমেন্টটো আমি ইয়াতে y বুলি লিখা নাই x কিউব বুলি লিখিছে তাক আমি এনেকৈ পাব পাৰো 2 8 327 5 127 আৰু 7 343 so it can be shown in this way ইয়াৰ পিছত আমি শিকিম ফাংশন বা ফলনৰ বিষয়ে প্ৰথম ইয়াৰ ডেফিনিশন বা সংজ্ঞাটো a relation f from a set a to a set b is said to be a function if each element of the set a has one and only one image in set b অৰ্থাৎ সংহতি a পৰা সংহতি b লৈ আমি এটা সম্বন্ধ f ক এটা ফলন বুলিব পাৰো যদি f ৰ অধীনত a সংহতিটোৰ সকলোবোৰ মৌলৰ বিট এটা অদ্বিতীয় প্ৰতিচ্ছায়া থাকে আমি ইয়াক এনেদৰে আঁকি দেখাব পাৰো সংহতি a আৰু b লৈছো তাৰ পৰা f এটা সম্বন্ধ আমি এৰ পৰা b লৈ এনেদৰে দিছো যাতে x1 x2 এ y লগত সম্পৰ্ক কৰে the elements x1 and x2 of the set a are related to the element y1 of b এতে a সেটৰ সব এলিমেন্টে ৰিলেটেড হৈ আছে b সেটৰ এটা এলিমেন্টৰ লগত ইয়াতে b সেটৰ এটা এলিমেন্ট y2 মূলটো এটো আনইউজড হৈ আছে
সো এটা ফলনত আমি ইয়াত কোনো আপত্তি নাথাকে কিন্তু আমি আৰু এটা সম্বন্ধ এনেকৈ দেখুৱাইছোঁ we give an example of a relation f from a to b in this way ইয়াত কি হৈছে যে ফাৰ্ষ্ট সেটটো মানে a ৰ element x1 এ দুটা মৌলৰ লগত যুক্ত হৈ আছে the element x1 is related to two elements of the set b also x2 বুলি যিটো element আছে ফাৰ্ষ্ট সেটটোত হেতু কাৰো লগত যুক্ত হোৱা নাই the element x2 is not related to any element of the second set therefore the first one is a correct method for function the second one is not প্ৰথমটো এটা শুদ্ধ ফলনৰ উদাহৰণ আৰু দ্বিতীয়টো ফলন নহয় এটো এটা সম্বন্ধ হ'ব the second one is a relation but not a function ইয়াৰ পিছৰ সংজ্ঞাটো হৈছে এনেকুৱা if f is a function from the set a to the set b then a is called the domain and b is called the codomain of the function f আমি যদি এটা ফলন a ৰ পৰা b লৈ হয় তেন্তে f ৰ আদি ক্ষেত্ৰটো হয় প্ৰথম সংহতিটো হেতু হৈছে a আৰু সহ ক্ষেত্ৰটো হয় b আমি ইয়াক এনেদৰে দেখুৱাব পাৰো f a ৰ পৰা b লৈ যদি সংহতি b সংহতিটো লৈ এটা ফলন হয় তেন্তে ডোমেইনটো হৈছে প্ৰথম সংহতিটো যেটো ফাৰ্ষ্ট সেটটো a এটো হল আদি ক্ষেত্ৰটো a আৰু সহ ক্ষেত্ৰটো b the codomain is the second set b ইয়াৰ পিছৰ যেটো সংজ্ঞা হেতু হৈছে এনেধৰণৰ f ৰ অধীনত সহ ক্ষেত্ৰত থকা প্ৰতিচ্ছায়বোৰৰ সংহতিটোক ইয়াৰ পৰিখৰ বোলা হয় অৰ্থাৎ the set of all images under f is called the range set of f আমি এটা এক্সাম্পল দি দেখুৱাব পাৰো এটো এটা ফাংচন আমি লৈছো ইয়াতে দেখা পাইছো যে x1 x2 x3 ডোমেইনৰ এলিমেন্ট বিলাক y1 y2 লগত ৰিলেটেড হৈ আছে y3 টো ইয়াত ইউজ হোৱা নাই তেনেকৈ x1 x2 x3 তিনিটাই y1 y3 y1 y2 y3 লগত ৰিলেট হৈ আছে গতিকে ইয়াতে আমাৰ ৰেঞ্জ বুলি ক'লে বা পৰিখৰ অসমীয়াত পৰিখৰ বোলা হয় এটা দুইটাতে এনে ধৰণে হ'ব আমি যদি y2 x ৰ ইমেজ হয় তেতিয়াহলে আমি লিখোতে fx y বুলি লিখিম y যদি x ৰ প্ৰতিচ্ছায়া হয় লিখোতে আমি fx y বুলি লিখো ইয়াৰ পিছত আমি কেইটামান সম্বন্ধ আৰু ফলনৰ মাজত অন্তৰ দেখুৱাম some differences between relation and function so relationত কি হয় আৰু functionত কি হয় ইয়াতে আমি দেখা পাওঁ যে the domain of a relation is equal to the first set or maybe a proper subset of it অৰ্থাৎ গোটেই ফাৰ্ষ্ট সেটটো ডোমেইন নহব পাৰে তাতকে সৰু হ'ব পাৰে বা ইকুৱেল হ'ব পাৰে কিন্তু ফাংচনৰ ক্ষেত্ৰত এটো এনেকুৱা হ'ব the whole first set is the domain of the function গোটেইটোই প্ৰথম সংহতিটো গোটেইটোই ফাংচনৰ কাৰণে ডোমেইন হয় তো অসমীয়াত আমি এনেকৈ কৰিব পাৰো এটা সম্বন্ধৰ আদি ক্ষেত্ৰ প্ৰথম সংহতিটোৰ সমান হ'ব পাৰে বা ইয়াৰ এটা প্ৰকৃত উপসংহতি হ'ব পাৰে আৰু তেনেকৈ ফলনৰ কাৰণে এটা ফলনৰ আদি ক্ষেত্ৰটো ইয়াৰ প্ৰথম সংহতি গোটেইটোই হ'ব গোটেইটোৰ সমানে হ'ব তাতকে সৰু হ'ব নোৱাৰে বা প্ৰকৃত উপসংহতি নহয় তাৰ পিছৰ অন্তৰটো আমি এনেকৈ দেখুৱাইছো all elements of the first set may not have image in the codomain অৰ্থাৎ ফাৰ্ষ্ট সেটটো সব মৌলৰে সেকেন্ড সেটটোত ইমেজ নাথাকিব পাৰে all elements but in case of function all elements of the first set must have an image in the second set দ্বিতীয় সংহতিটোত ইয়াৰ প্ৰতিচ্ছায়া ওলাবই লাগিব তেতিয়াহে ই ফাংচন হ'ব অৰ্থাৎ প্ৰথম সংহতিটোৰ সকলোবোৰ মৌলৰ সহক্ষেত্ৰত প্ৰতিচ্ছায়া নাথাকিবও পাৰে কিন্তু ফলনৰ বাবে আদি ক্ষেত্ৰৰ প্ৰথম গোটেই সংহতিটোৱে যেহেতু আদি ক্ষেত্ৰ ইয়াৰ সকলোবোৰ মৌলৰ সহক্ষেত্ৰত প্ৰতিচ্ছায়া থাকে The next difference is like this an element of the first set may have more than one images in the codomain for a function all elements of the first set must have unique image in the codomain অকল এটা ইমেজ হ'ব লাগিব দুটা তিনটা ইমেজ থাকিব নোৱাৰিব সো আমি অসমীয়াত এনেকৈ কওঁ প্ৰথম সংহতিটোৰ মৌলবোৰৰ সহক্ষেত্ৰত এটাতকৈ বেছি প্ৰতিচ্ছায়া থাকিব পাৰে সম্বন্ধৰ কাৰণে পাৰে
কিন্তু ফলনৰ কাৰণে আদি ক্ষেত্ৰৰ মৌলবোৰৰ সহক্ষেত্ৰত কেৱল এটাহে প্ৰতিচ্ছায়া থাকিব পাৰে তো এইটো এটা গুৰুত্বপূৰ্ণ অন্তৰ ইয়াৰ পিছত আমি এটা উদাহৰণ লৈছো ফলনৰ উদাহৰণ আমি দেখাব খুজিছো যে ফলন আৰু সম্বন্ধ কেনেকে অন্তৰ হ'ব পাৰে যেনেকে a বুলি এটা সংহতি লৈছো 1 2 3 4 5 6 let us consider the set a in this way and r is a relation on the set a r to a সংহতিটোত এটা সম্বন্ধ যাতে কেনেকে দিয়া আছে r equals to xy such that y equals to x plus 1 xy both belong to a এটো অলৰেডি আমি ডিসকাস কৰিছিলো সম্বন্ধ পাৰ্টটো তাত দেখা পাইছিলো যে r equals to 1 2 2 3 3 4 4 5 আৰু 5 6 হয় so ইয়াত দেখা পাই আছো আমি the first set to element বিলাক second set to লগত এইদৰে সংযুক্ত হৈ আছে the elements of the first set are related in this way but the element 6 in the first set is not related to any element that means 6 is unused in the first set প্ৰথম সংহতিটোত 6 মৌলটো আছে যাৰ কোনো প্ৰতিচ্ছায়া নাই গতিকে r এটা ফলন নহয় r cannot be a function ইয়াৰ পিছৰ এটা एग्जांपल আমি কৰি দেখুৱাম এটো হৈছে let a equals to 4 9 12 এটো এটা সেট হয় সংহতি আৰু b মানে আমি -5 -3 -2 2 3 5 এইটা লৈছো আৰু এটা সম্বন্ধ বা ৰিলেশন r ডিফাইন কৰিছো এনেকে r from a to b such that r equals to xy x equal to y square rule to কি হয় ইয়াত the first element to second element to square হ'ব লাগিব so first element to a set toৰ পৰা ল'ব লাগিব আৰু second element to b set toৰ পৰা ল'ব লাগিব so আমি ইয়াতে যদি ইয়াৰ ডায়াগ্ৰামটো আঁকো ডায়াগ্ৰামটো এনেদৰে দেখা যায় 4 relates to two elements -2 and +2 because 4 হৈছে -2 ৰ স্কয়াৰ হয় আৰু +2 ৰ স্কয়াৰ হয় আমাৰ ৰুলটো কি আছিল যে ফাৰ্স্ট এলিমেন্ট টু সেকেন্ড এলিমেন্টৰ স্কয়াৰ হ'ব লাগে গতে 4 টো হৈছে -2 আৰু 2 দুইটাৰ স্কয়াৰ গতে 4 will relate to -2 and 2 both দুইটাৰ লগত সংযুক্ত হ'ব যেনেকৈ 9 relate to -3 and +3 both 25 ৰ ইমেজও দুটা হ'ব পাৰে একেদৰে -5 আৰু +5 সো আমি ৰিলেশনটো দেখা পাইছো এটো ৰিলেশনৰ আমাৰ ডোমেইনৰ এলিমেন্ট বিলাকৰ মাল্টিপল ইমেজেস আছে মানে প্ৰতিচ্ছায়া এটাতকৈ বেছি আছে ইয়াৰ পিছত আমি শিকিম এটা ফলনৰ আদি ক্ষেত্ৰ কেনেদৰে নিৰ্ণয় কৰিব লাগে হাউ টু ফাইন্ড দা ডোমেইন অফ এ ফাংচন প্ৰথমতে আমি एग्जांपल লৈছো আৰু বহুপদ ফলনৰ বাবে ফৰ পলিনোমিয়েল ফাংচনস সো পলিনোমিয়েল ফাংচনস বোৰ এবোৰ এনেকুৱা হয় যে these are defined for all real values of x অৰ্থাৎ এটা বহুপদ ফলনত আমি যদি x ৰ ভ্যালুটো যিকোনো এটা ৰিয়েল নাম্বাৰ বাস্তৱ সংখ্যা বহুৱাও তেতিয়ালে ফলনটোৰ কিবা নহয় কিবা এটা মান ওলাবই ওলোৱাটো আৰু যিটো ভ্যালু ওলাব হেতু এটা বাস্তৱ সংখ্যাই ওলাব therefore the set of all real numbers is the domain of the function of a polynomial function এটা polynomial বা বহুপদ ফলনৰ আদি ক্ষেত্ৰটো সদায় বাস্তৱ সংখ্যাৰ সংহতিটো হয় সো ইয়াতে কেইটামান পলিনোমিয়েলৰ উদাহৰণ দিয়া গৈছে বহুপদ ফলন কেনেকুৱা হয় যেনেকৈ যেনেদৰে fx = x² - 3 fx = 5x³ + 7x² - x + 2 এইবিলাক হৈছে এটা পলিনোমিয়েল ফাংচন বা বহুপদ ফলন আমি ইয়াৰ পিছত কিছুমান ৰেশনাল ফাংচনৰ কাৰণে বা পৰিমেয় ফলনৰ বাবে আমি ডোমেইন বা আদি ক্ষেত্ৰ উলিয়াম তাৰ আগতে হ'ব ৰেশনাল ফাংচনটো কি বস্তু যদি দুটা পলিনোমিয়েল hx আৰু gx আমি এনেদৰে পাওঁ fx = hx/gx যত gx ৰ ভ্যালুটো 0 নহলে হল তেন্তে এনেকুৱা ধৰণৰ যিবোৰ ফাংচন পাওঁ আমি এবিলাকক কোৱা হয় ৰেশনাল ফাংচন অৰ্থাৎ hx আৰু gx যদি দুটা বহুপদ ফলন হয় তেন্তে fx = hx / gx এনেকুৱা ধৰণৰ যিবোৰ ফলন আমি পাওঁ এবিলাকে হ'ব আমাৰ পৰিমেয় ফলন ইয়াতে ডিনোমিনেটৰ অৰ্থাৎ হৰ যিটো ফলন থাকিব তাৰ মানটো 0 হোৱা ভ্যালু বিলাক x ৰ ভ্যালু বিলাক আমি বাদ দিব লাগিব আমাৰ
পৰিমেয় ফলন এনেকুৱা ধৰণৰ হ'ব পাৰে সাম ৰেচনেল ফাংচনছ আৰ লাইক দিছ সো আমি ইয়াৰ ফাৰ্ষ্ট এক্সাম্পল এটা লৈছো fx = 1/x সো ইয়াতে দেখা পাইছো যে 1/x ৰ ভ্যালুটো এই ফলনটোৰ যেটো মানটো the value of the function 1/x হেতু ৰিয়েল নাম্বাৰ বা বাস্তৱ সংখ্যা হ'বলৈ হলে x ৰ মানটো নন জিৰো ৰিয়েল নাম্বাৰ হলে হল এটা অশূন্য বাস্তৱ সংখ্যা হোৱা উচিত কাৰণ আমি ডিনমিনেটৰ বা হৰত x ৰ ভ্যালুটো 0 বহাব নোৱাৰো 0 নবহাই আমি যিকোনো ভ্যালু যদি ইয়াতে পুট কৰো তেতিয়াহলে আমাৰ ফাংচনটোৰ কিবা নহয় কিবা এটা আনসাৰ ওলাব we will get a value for this function therefore the domain of this function is nothing but the set of all non-zero real numbers অর্থাৎ f ৰ আদি ক্ষেত্ৰটো আমি লিখো তেনে লিখো r - 0 মানে 0 টো আমি এক্সক্লুড কৰিলো আমি 0 টো বাদ দিলো বাকি অশূন্য যিমান বাস্তৱ সংখ্যা আছে সকলোবোৰে এই যেটো ফলন আছে বা ফাংচনটোৰ ডোমেইন বা আদি ক্ষেত্ৰত থাকিব ইয়াৰ পিছত আমি আৰু এটা এক্সাম্পল লৈছো এটো এটা ৰেচনেল ফাংচন বা পৰিমেয় ফলন য'ত আমি দেখা পাইছো যে x ৰ ভ্যালুটো আমি যদি 2 পুট কৰো if we put x = 2 we get an undefined value তলত 2 - 2 যেটো আমাৰ ফেক্টৰ বা উৎপাদক আহিছে হেতুৰ বাবে তলত ভ্যালুটো 0 হৈ যাব হৰৰ মানটো 0 হৈ যাব সো 0 হলে আমি জানো নহয় হৰৰ মানটো 0 হলে undefined বা অসংজ্ঞাবদ্ধ হ'ব গতিকে f ৰ মানটো আমি অসংজ্ঞাবদ্ধ পোৱাৰ কাৰণে আমি x ৰ ভ্যালুটো 2 বহাব নোৱাৰো সিমিলাৰলি x ৰ ভ্যালুটো আমি 3 পুট কৰিব নোৱাৰো ইয়াত 3 পুট কৰিলেও আমাৰ যেটো হৰটো অৰ্থাৎ ডিনমিনেটৰটো 0 হৈ যায় আৰু লগে লগে মানটো আনডিফাইন্ড বা অসংজ্ঞাবদ্ধ হয় গতিকে আমি ইয়াৰ ডোমেইনটো বা আদি ক্ষেত্ৰটো এনেদৰে লিখিম য'ত নেকি সকলোবোৰ বাস্তৱ সংখ্যা থাকিব কিন্তু 2 আৰু 3 নাথাকে অৰ্থাৎ all real numbers are included but not 2 and 3 সো আমি এনেদৰে আমি ৰেচনেল ফাংচনৰ ডোমেইন বা আদি ক্ষেত্ৰ উলিয়াব পাৰো ইয়াৰ পিছত আমি সামনে এটা ফলনত যদি বৰ্গমূল থাকে তেন্তে তাৰ আদি ক্ষেত্ৰ কেনেদৰে ওলাব লাগে how to find the domain of a function having a square root on it so আমি এটা ফাংচন লৈছো f from r to r যাতে এনেদৰে fx = √x² - 9 সো এতিয়া আমি এটা কথা জানো যে √x ৰ মানটো বাস্তৱ সংখ্যা ওলাবলৈ হলে x ৰ মানটো greater than or equal to 0 হ'ব লাগে অৰ্থাৎ or ঋণাত্মক হ'ব লাগে the value of √x is a real number if and only if the value of x is greater than or equal to 0 otherwise it will become an imaginary number এটা জটিল সংখ্যা হৈ যায় ইয়াত যেহেতু ফলনৰ মানটো এটা বাস্তৱ সংখ্যা হোৱা উচিত গতিকে আমি ইয়াতে বৰ্গমূল সাইনৰ তলত যেটো আছে x² - 9 under the square root there is x² - 9 so হে মানটো আমি greater than or equal to 0 ললে হল x² - 9 is greater than or equal to 0 তো এই ভ্যালুটো স্যাটিসফাই হ'বলৈ হলে x ৰ ভ্যালুটো 3 বা 3 তকৈ ডাঙৰ হ'ব লাগিব বা -3 তকৈ সৰু হ'ব লাগিব বা -3 হলেও হ'ব তো আমি ইয়াক হেতু এনেদৰে দেখুৱাব পাৰো x² - 9 greater than or equal to 0 তাক আমি ফেক্টৰাইজ কৰিলে এনেদৰে পাম উৎপাদক বিশ্লেষণ কৰিলে এতিয়া আমি জানো নহয় দুটা বস্তুৰ প্ৰডাক্টটো greater than or equal to 0 হলে হয় দুইটাই পজিটিভ হ'ব লাগিব যেটো ওপৰত দেখুৱা গৈছে বা দুইটাই নেগেটিভ হ'ব লাগিব বা greater than or equal to 0 হ'ব লাগিব দুইটা less than or equal to হ'ব লাগিব দুইটাই সো ওপৰৰ অপচনটো আমি যদি সলভ কৰো x ৰ মানটো আমি greater than or equal to 3 পাওঁ আৰু তলৰটো সলভ কৰিলে x ৰ মানটো less than or equal to -3 পাওঁ আমি সেইদৰে ইয়াৰ আদি ক্ষেত্ৰটো পাইছো ইয়াৰ পিছত যেটো ফলন আমি লৈছো তাত আমাৰ স্কয়াৰ ৰুট আছে ইয়াতো কিন্তু হি ডিনমিনেটৰত আছে মানে হৰত আছে আগৰটো নিউমাৰেটৰ বা লবত আছিল এবাৰ ডিনমিনেটৰ হৰত আছে হৰত থাকিলে বাকি সকলো একে থাকিব খালি আমি ডিনমিনেটৰত থকাৰ কাৰণে আমি ইকুৱেল সাইন যেটো ইকুৱেল অপচনটো নলওঁ অৰ্থাৎ √4 - x² মানটো বাস্তৱ সংখ্যা belongs to r হ'বলৈ হলে 4 - x² ভ্যালুটো greater than 0 হ'ব লাগিব strictly greater than 0
এবাৰ আমি ইকুৱেল চাইনটো ল'ব নোৱাৰোঁ কাৰণ ইকুৱেল চাইনটো ল'লে ডিনমিনেটৰটো 0 হৈ যাব আৰু তেতিয়া ফাংচনটোৰ ভেলুটো আনডিফাইন হৈ যাব অসংখ্যাবদ্ধ হ'ব সেইকাৰণে আমি ষ্ট্ৰিক্টলি গ্ৰেটাৰ দেন চাইনটো লৈছোঁ আৰু ইয়াক আমি যদি সলভ কৰিলে xৰ মানটো মাইনাছটোতকৈ ডাঙৰ বা প্লাছটোতকৈ সৰু পাওঁ কাৰণ এইটো কৰি দেখুৱাব পৰা যায় 4 - x² আমি এনেদৰে 2 + x আৰু 2 - x ৰ প্ৰডাক্ট হিচাপে আমি লিখিব পাৰোঁ শুড বি গ্ৰেটাৰ দেন 0 গ্ৰেটাৰ দেন 0 হ'বলৈ হ'লে ইয়াত দুটা অপশ্যন আহে হয় দুইটা পজিটিভ অৰ্থাৎ 2 + x গ্ৰেটাৰ দেন 0 2 - x গ্ৰেটাৰ দেন 0 বা দুইটা নেগেটিভ আমি জানো দুইটা নেগেটিভ হ'লেও তাহাঁতৰ প্ৰডাক্টটো পজিটিভ হয় সেইবাবে আমি দুইটা অপশ্যন আমি এনেদৰে ল'ব পাৰোঁ কিন্তু ইয়াত দেখা পাইছোঁ যে ওপৰৰ যিটো অপশ্যন আছে তাৰ পৰা আমি xৰ ভেলুটো -2 আৰু +2ৰ মাজত পাইছোঁ আৰু তলত আমি ইম্পচিবল কেছ বুলি লিখিছোঁ ইয়াৰ অৰ্থ হৈছে যে এনেকুৱা কোনো বাস্তৱ সংখ্যা x নাপাওঁ আমি যি নেকি দুয়োটা একেলগে ছেটিছফাই কৰে তলত মানে 2 + x <0 আৰু 2 - x <0 হোৱাকৈ এনেকুৱা কোনো বাস্তৱ সংখ্যা নাই গতিকে এইটো এটা ইম্পচিবল কেছ বা অসম্ভৱ ক্ষেত্ৰ হ'ব তেতিয়াহ'লে আমাৰ যিটো আদি ক্ষেত্ৰ বা ডমেইনটো হ'ব ফ্ৰম -2 to +2 ইয়াৰ পিছত আমি চাম ৰেঞ্জ কেনেকৈ ওলায় বা পৰিসৰ কেনেদৰে ওলাব লাগে তাৰ বাবে আমি দুটা এক্সাম্পল লৈছোঁ যিকেইটা অলপ সাধাৰণ উদাহৰণ হয় চ' এইকেইটা হৈছে fx = x² আৰু gx = মডুলাছ অফ x চ' ইয়াতে আমি ইয়াৰ চিত্ৰকেইটা আঁকি দেখুৱাইছোঁ লেখটো প্ৰথম ফলনটো যিটো fx = x² ইয়াৰ লেখটো এনেধৰণৰ ইয়াতে এইটো এটা অধিবৃত্তাকাৰ ফলন হয় its graph is like a parabola এইটো অধিবৃত্ত বা পেৰাবোলা বোলা হয় আৰু ইয়াৰ পিছত যিটো gx = মডুলাছ অফ x বুলি লিখা গৈছে ইয়াৰ গ্ৰাফটো এনেধৰণৰ তো ইয়াতে আমি দুইটাতে দেখা পাইছোঁ যে ফাংচনটোৰ ভেলুবিলাক মানে y ৰ মানবিলাক আমি y = fx বুলি ধৰোঁ গতিকে y ৰ মানবিলাক দেখা পাইছোঁ x এক্সিছৰ ওপৰত আছে সব এই x এক্সিছডালক মূল বিন্দু বা অৰিজিনত টাচ কৰিছে এই দুইটা এক্সাম্পলত অৰিজিনত টাচ কৰিছে আৰু গোটেই লেখটো x অক্ষৰডালৰ ওপৰ ফালে আছে দ্য এণ্টায়াৰ গ্ৰাফ লাইজ এবভ দ্য x এক্সিছ চ' ইয়াতে আমি এইটোৱে বুজিব পাৰোঁ যে y ৰ মানবিলাক অৰ্থাৎ fxৰ ভেলুবিলাক 0 বা 0তকৈ ডাঙৰ হ'ব আৰু সেইটোৱে হৈছে আমাৰ ৰেঞ্জ ফৰ ৰিয়েল ভেলুজ অফ x দ্য ভেলুজ অফ দ্য ফাংচন আৰ নন নেগেটিভ ইয়াতে আমি xৰ যি ভেলুৱে পুট নকৰোঁ যি বাস্তৱ মান পুট নকৰোঁ ইয়াৰ মানটো হ'ব 0 বা 0তকৈ ডাঙৰ হ'ব গতিকে ইয়াৰ পৰিসৰটো ভেলুজ অফ দ্য ফাংচন পৰিসৰ বা ৰেঞ্জ বুলি কওঁ আমি এইটো 0 বা 0ৰ পৰা ধৰি আপ টু ইনফিনিটি হ'ব 0ৰ পৰা ইনফিনিটিলৈকে এইটোৱে হ'ল ইয়াৰ পৰিসৰ ত' এইটো এটা ষ্ট্ৰেইট ফৰৱাৰ্ড প্ৰব্লেম আমি ইয়াতে আৰু এটা এক্সাম্পল দিছোঁ যদি ফাংচন এটা এনেদৰে দিয়া থাকে fx = √x² - 9 এইটো অলপ আগতে আমি ইয়াৰ ডমেইনটো বা আদি ক্ষেত্ৰটো ওলাইছিলোঁ এতিয়া ইয়াৰ ৰেঞ্জটো উলিয়াব চেষ্টা কৰিম চ' ইয়াৰ বাবে আমি এটা বাস্তৱ সংখ্যা y ধৰি ল'ম let y belongs to r such that fx = y চ' fx = y বুলি লোৱাৰ পিছত আমি fxৰ ভেলুটো পুট কৰি দিম fxৰ ভেলুটো কি বুলি আছে √x² - 9 এইটো কোৱা হয় y has been expressed as a function of x y ৰ মানটো আমাৰ x সাপেক্ষে প্ৰকাশ কৰা হৈ আছে এতিয়া আমি ঘূৰাবলৈ চেষ্টা কৰিম ঘূৰাবলৈ মানে xক y সাপেক্ষে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম we will try to express x as a function of y যিটো কৰিবৰ কাৰণে আমি both side স্কোৱাৰ কৰি দিম স্কোৱাৰ কৰাৰ পিছত আমি এনেদৰে xৰ ভেলুটো লিখিব পাৰিম এতিয়া দেখা পাইছোঁ যে y ৰ ভেলুবিলাক ইয়াতে যিহেতু y² + 9 আছে বৰ্গমূলৰ তলত y² + 9 আছে তো y² + 9ৰ ভেলুটো 0 বা 0তকৈ সৰু কেতিয়াও নহয় চ' ফৰ অল ৰিয়েল নাম্বাৰছ y যিমান ভেলু আছে যিমান বাস্তৱ সংখ্যা আছে সকলোবোৰ মান বহালে ইয়াতে xৰ ভেলুটো আমি ৰিয়েল নাম্বাৰে পাম কাৰণ y² + 9ৰ ভেলুটো সদায় নন নেগেটিভেই থাকিব গতিকে xটো ৰিয়েল নাম্বাৰ ওলাব তাৰমানে আমি ইয়াত দেখা পাইছোঁ এটা গ্ৰাফটো আমি এনেদৰে আঁকি দেখুৱাব পাৰোঁ এই ফাংচনটোৰ গ্ৰাফটো এনেধৰণৰ হ'ব
ইয়াতে দেখা পাইছোঁ যে y ভ্যালুবিলাক নেগেটিভ হোৱা নাই কিন্তু 0 বা 0 তকৈ ডাঙৰ হৈছে যেহেতু ফাংচনটোৰ ভ্যালুবিলাক 0 বা 0 তকৈ ডাঙৰ আছে হেতু আমি ইয়াৰ আৰু এটা বস্তু দেখিছোঁ fxৰ ভ্যালুটো কি বুলি দেখুৱা গৈছে যে এটো এটা পজিটিভ ভ্যালু ইয়াতে প্লাস সাইন আছে মাইনাস সাইন নাই √x² - 9 ৰ আগত প্লাস সাইন আছে এতে fxৰ ভ্যালু বিলাকে হৈছে ৰেঞ্জ আৰু এই ৰেঞ্জটো হ'ব তেতিয়ালে all non negative real numbers অৰ্থাৎ 0 ৰ পৰা ইনফিনিটি লৈকে 0 ৰ পৰা ইনফিনিটি লৈকে Well friends, thanks for watching the video. If you have liked it, please subscribe the channel and please comment. Thank you.